নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ঈশ্বৰ প্ৰাপ্তিৰ যোগ্যতা। ৰাম ঈশ্বৰ প্ৰাপ্তৰ পথত জানিবা, ধৰ্মেশে প্ৰধান হয়। ধৰ্ম পালনত আগে সদাচাৰ, গুৰুত কৰি আশ্ৰয়। উত্তম শিষ্যৰে লভে গুৰু জ্ঞান, ঈশ্বৰ কৃপা হয়। মধ্যম সামান্য ভুঞ্জি কৰ্ম ফল, কালক্ৰমে শুদ্ধ হয়। ধৰ্মৰ পথত সদায় আগে লাগি, যোগ্যতা কৰে অৰ্জন। অযোগ্য জনৰ ধৰ্মে সিদ্ধি নাই, সংসাৰে তাৰে পতন। সৎকাৰ্যে সাহস কৰ্মত উদ্যম, সত্য চিন্তায় অনুখন। বিনয়ী বিদ্বান গুৰু অনুগত, সদাচাৰে দেহ মন। শিক্ষাহীন জনো বিষব পালনি, গুৰু ভক্তি আশ্ৰয়। গুৰুৰ কাৰ্যৰ প্ৰতিবাদ নাই, সিও শিষ্য যোগ্য হয়। ধৰ্মৰ পথত যিটো আগবাঢ়ি, জ্ঞানী বীৰ ভক্ততেও, সিজনেও কৰ্মে সাধু গুৰু হয়। সৰ্বজন কৰে সেৱ, সংসাৰে মনুষ্য কামে উন্নত। অৰ্থ চিন্তা সৰ্বদায়ী, ই দুয়ো কাৰ্যতে ধৰ্ম মুখ্যতে যি, বিভাত কৰে সদায়। অন্যায় উপায়ে চলে বা কুশলে, বিচাৰে লৈ
আশ্ৰয় মনুষ্য মনুষ্য ঠগ পতৰণা কৰিয়া দৈৱ সঞ্চয় সবাৰ হৃদয়ে একে পৰমাত্মা সৰ্বদা পাশুৰিয়া ধনে কামে মাত্ৰ আনন্দে বিচাৰি আত্মা কথাকে ভুলিয়া চল বুদ্ধি বলে অন্তে নৰাখয় অৰ্থ কামে সি সবাক ধৰ্মে মাত্ৰ জানা সৰ্বদা সময় ৰাখিয়া তাৰে জীৱক মহামুনি ব্যাস দৈৱৰ বাক্যত শুনাবে কচিত্ৰমণি ধৰ্ম আচৰিলে মিলে কাম প্ৰমাণে দৰ্শনী মীমাংসকে বাৰু শাস্ত্ৰ বুলি ধৰ্মেশে আধাৰ মানা অৰ্থ কাম যত মিলিব সমস্ত মুখ্য কৰত জানা সিকাৰণে মাত্ৰ চতুৰ মনুষ্য ধৰ্ম বিচৰ কমানি সংসাৰে অনন্ত সুখ ভোগ কৰি হুৱে মহাভক্ত জ্ঞানী। ঈশ্বৰ পাবলৈ হ'লে এই ধৰ্মীয় পথত আমি ধৰ্ম পালনত সদায় গুৰু আশ্ৰয়ত বিদ্যা শিক্ষাত আমি পাকৈত হ'ব লাগিব আৰু সদাচাৰ সৎ আচাৰ ব্যৱহাৰে গুৰুক আশ্ৰয় লৈ আমি আগবাঢ়িলে তেতিয়া মংগল হয় শিষ্যৰ। যে উত্তম শিষ্যই জ্ঞান লাভ কৰি ঈশ্বৰৰ পৰা কৃপা পায়, আন যিমানবিলাক সামান্য মধ্যম আছে তেওঁলোকেও নিজৰ কৰ্মফল ভোগ ভুঞ্জি তেখেতসকলো অনুক্ৰমে শুদ্ধ হয়। ধৰ্মৰ পথত সদায় বিদ্যা শিক্ষাৰ ধৰ্মীয় অৰ্হতা হ'লে ইয়াত আগবাঢ়িবলৈ সুগম হয়। যে অযোগ্যজনৰ এই ধৰ্মীয় দিশত যদি একো জ্ঞান বুদ্ধি বা নাস্তিকপৰায়ণ হয় তেতিয়া ইয়াত কোনো সিদ্ধি লাভ নহয়, কেৱল পতনহে হ'বলগীয়া হয়। সৎ কাৰ্যত সদায় সাহস উৎসাহ উদ্দীপনাই আগবাঢ়িলে তেতিয়া গৰাকীয়ে কৃপা কৰে। সৎ চিন্তা সদায় কৰিব লাগে। সেইকাৰণে বিনয় আৰু বিদ্বান হ'লে
গুৰুৰ অনুগত হ'লে তেতিয়া সদাচাৰে আগবাঢ়িবলৈ সুগম হয়। ইয়াত এই ধৰ্মীয় দিশত যিসকলৰ বিদ্যা শিক্ষাহীন, এই ধৰ্ম পালন কৰি তেওঁলোকো উত্তম হ'ব পাৰে। গুৰুৱে যি শিক্ষাবিদ্যা দিয়ে তাত কোনো প্ৰতিবাদ কৰিব নাপায়। ধৰ্ম পথত যি আগবাঢ়ে তেখেত হৈছে বীৰ ভক্ত বুলি সকলোৱে সেৱা বন্দনা কৰে। এই ধৰ্মৰ কাৰ্যত মনুষ্যে নিজৰ কামত উন্নমত হৈ সদায় অৰ্থৰ কাৰণে, লোভৰ কাৰণে কি কৰিছে, নিজৰ ধৰ্ম আৰু মুখ্য এই দুটা বস্তু তেজিবলগীয়া হৈছে কেৱল লোভ লালসাৰ কাৰণে। সদায় বিভ্ৰান্ত হৈছে। অন্যায় উপায়েৰে বিভিন্ন ঠগ প্ৰবঞ্চক কৌশলেৰে মিছা সাক্ষীৰ আশ্ৰয় লৈ দেখিলেও কি কয়, দেখা নাই নহয়, শুনিলেও বোলে নাই মই শুনা নাছিলোঁ নহয়, এনেকুৱা বম ভাগি কিছুমান মাৰে। কাৰণ লগতে যে তেওঁ গৰাকী আছে এই কথাটো তেওঁলোকে বিচাৰ নকৰে। চাৰিমুঠি জীৱত তেওঁ পৰমাই আছে। কেৱল মনুষ্যক ঠগ প্ৰবঞ্চক প্ৰতাৰণা কৰি কি কৰিছে, ধন সম্পত্তি এইবিলাক তেওঁলোকে সঞ্চয় কৰিছে, কিন্তু লগত কোনেও নিব নোৱাৰে। সবাৰো হৃদয় এক পৰমাত্মা ৰূপে তেখেত বিৰাজ কৰি আছে। এই কথা সদায় তেওঁলোকে পাহৰি থাকে অজ্ঞানীসকলে। ধন কামত উন্নমত হৈ সদায় আত্মাক তেওঁলোকে পাহৰি থাকে। চল বুদ্ধিয়ে ধন টকা পইচা অন্তিমত কোনেও ৰাখিব নোৱাৰে। কি ধৰ্মই হৈছে সকলো লোকৰে জীৱক এই সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰে। যে একান্ত মনে ধৰ্ম আচৰণ কৰিলে ইয়াত ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সাধন হয়। ইয়াক দৰ্শনে প্ৰমাণ কৰিছে যে মীমাংসক আৰু ন্যায় শাস্ত্ৰেও ধৰ্মৰ আধাৰস্বৰূপ বুলি তেখেতসকলে প্ৰমাণ কৰিছে। অৰ্থ কামত সমস্তৰ ঈশ্বৰ কৃষ্ণত আশ্ৰয় লৈ তেখেতে এই সংসাৰ সাগৰৰ পৰা তেখেতে মুক্তি দিয়ে। সেইকাৰণে এই সংসাৰত যিসকল চতুৰ লোক তেখেতসকলে সদায় কায় বাক্য মন চিতেৰে সুদৃঢ় বিশ্বাসে ঈশ্বৰক আত্মা ঈশ্বৰ বুলি মানি তেখেতকেই সেৱা ভক্তি কৰে আৰু এই সংসাৰত অনন্ত সুখ ভোগ কৰি মহাজ্ঞানী হয় আৰু অন্তকালত ঈশ্বৰ পোৱাৰ তেখেতসকল যোগ্যতা হয়। ঈশ্বৰত কৰি ভিন্ন নহি বিচাৰত যেন ঘট সৰ কুম্ভ মৃতিকা বাস্তৱত যেন সুবৰ্ণত হন্তে জনমে কুণ্ডল বিচাৰত নাম মাত্ৰ সুবৰ্ণ কেৱল এতেকে কৃষ্ণহে মাত্ৰ নিয়ন্তা ঈশ্বৰ কৃষ্ণত প্ৰকাশে চৰাচৰ নিৰন্তৰ ভজনীয় দেয় কৃষ্ণ বিনে নাহি আন বেদশিৰ ৰত্ন মন্ত্ৰে কহে বিদ্যমান। ঠিক এই মাধ্যমে অভ্যাস কৰিলে সকলোৱে কল্যাণ হয়। ইমানতে আমি ৰাখিছোঁ। গুৰু কৃষ্ণ। গুৰু কোটি কোটি ঘূৰয় অপৰাধ নিতে কৰোঁ আমি দুৰাশয় হে হৰি মুক দাসহন মানি ক্ষমি কৃপা নমো নমো নাৰায়ণ প্ৰসন্ন হৌক হৰি কৰিউক মাগুৰি যান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিধান গুৰু সবৰ চৰণৰ পদধূলি এই অধমৰ চিৰন্ত হওক কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ।